গাড়ীখনত অমিতাৰ মোনাটো আৰু তামোলৰ মোনাটো উঠালোঁ। এইফালে চাওক কলডিলটো দেখিলে। এতিয়া অমিতাখিনি ঘৰলৈ নি ৱেইট কৰিমগৈ ৰ'ব। এই দাদাজনে অলপমান মোক কেমেৰাটো ধৰি দিলে। দাদাই কৈছে বোলে তামোলটো কেনেকৈ দিয়ক। মই এজনক কৈছোঁ তামোল 250 পোণ আছে, মোক 250 টকাকৈ দিয়ক। কি কয় লয় নলয়, ল'ব পাৰে নোৱাৰে চাওঁ। এইফালে দাদাজনক মই কলডিলটো বিক্ৰী কৰিলোঁ। ভিডিঅ' এটা বনাই দিছোঁ, বেয়া নাপাব খালি। এইফালে ল'লোঁ তেল, চেনি, ধূপ, দাইল, বুট আৰু গোটা মগু 0.5 কেজিমান দি দিয়ক। অঁ জোৰ লগা আৰু জোৰ লগা। অঁ ঠেল, অঁ ঠেল আৰু ঠেল। মানুহ দুইটাকে মই বুজাইছোঁ যে পাতটো ছিঙি দিয়া, পাতটো ছিঙি দিয়া। নাই, সিহঁতি বুজি নাপায়। খজুৱতি হৈছে বুলি কৈছে। কি খজুৱতি হৈছে সিহঁতি দুটাহে গম পাব। নমস্কাৰ, গুড মৰ্ণিং, সুপ্ৰভাত। বহুদিনৰ মূৰত আজি আমাৰ ঘৰখনৰ পৰিয়ালৰ চবতকৈ সোনকালে মই উঠিছোঁ। আৰু নিজকে নিজে ভাল লাগিছে সঁচাকৈ দেই। আৰু উশাহটো ল'বলৈও ভাল লাগিছে, উশাহ লৈও ভাল লাগিছে। আৰু ঘৰখনৰ চবতকৈ মই সোনকালে উঠিছোঁ বহুদিনৰ মূৰত। এনেইতো সাৰ পাই থাকোঁ, বিচনাতে মোবাইলত টিপি থাকোঁ কিবা কিবি। কিন্তু আজি উঠি পিনে ব্ৰাছ কৰি প্ৰাকৃতিক সৌন্দৰ্যটো উপভোগ কৰি ভাল লাগিছে। আৰু উঠাৰ কাৰণ এটা আছে বাৰু, আজি বহুত সোনকালে মোৰ বজাৰলৈ যোৱা প্লেনটো আছে। ব্ৰাছ কৰিলোঁ, মুখ ধুলোঁ, ঠাণ্ডা পানী 1 গিলাচমান খালোঁ। আৰু এইফালে মোনাটো আৰু কটাৰীখন লৈ মই গৈ আছোঁ সেই বাৰীফালে। প্ৰথমতে মই চাওঁ অমিতা গছত যদি মই 5-10 কেজি অমিতা পাই যাওঁ নহয়, মই ছিঙিম। আৰু ছিঙি সেই অমিতাখিনি মই বজাৰলৈ নিম। এতিয়া মই ৰাতিপুৱাই চাব লাগিছোঁ, প্লেনটো নাই এনেকৈ বজাৰ যোৱা। মোৰ হাতত পইচা নাই, আচলতে পইচা লাগে। আৰু কালি ৰাতি ভাত খাই থাকোঁতে মায়ে কৈছে আলু নাই বোলে, আমুক নাই তামুক নাই। শুনলৈ আকৌ আলু নাই, আমুক নাই, তামুক নাই বোলে। কিন্তু মই কিনো কৰিম, আলু নাই, আমুক নাই, তামুক নাই। সেয়াই যেনিবা। আৰু পিঁয়াজ নাই কৈছে। যদি আৰু অমিতা কেইটামান লৈ যাব পাৰোঁ, যদি তামোল কেইটামান লৈ যাব পাৰোঁ, বিক্ৰী কৰি যেনিবা সেই আলু দাইলকে আনি দিব পাৰিম। আৰু অমিতা আছে আকৌ। এই দেখিলে অমিতা গছ, এইবোৰ চব অমিতা লাগি আছে। এইজোপাৰ 5 কেজি অমিতা ওলাই যাব। এইজোপাতো নাই। লুঙি পিটিকা অৱস্থা নাই। এইকেইজোপা আছিলে হ'লে নাই, এইজোপাতো নাই। পাঁচটা বাজি গ'লে বন্ধু বান্ধৱীসকল আৰু 1 মিনিট আছে। আৰু মই আছোঁ বাগানত। বজাৰলৈ নাযাওঁ বুলি ভাবি গোটেই বাৰী চালোঁ আৰু অমিতা কিমান লাগি আছে, তামোলনো কিমান আছে, ডাঙৰ তামোল কিমান আছে, সৰু তামোল কিমান আছে, সেইখিনি চালোঁ। কিন্তু মনটোৱে নসহিলে মোৰ। মই মনটোক বুজাব নোৱাৰিলোঁ যে যদুমণি তই যাবই লাগিব। কালি ৰাতি ভাত খাই থাকোঁতে মায়ে কোৱা সেই আলু নাই, দাইল নাই, আমুকটোহে নাই, তামুকটোহে নাই, তই বজাৰলৈ বিকিবলৈ যাবই লাগিব। তই এই বস্তুখিনি বিকি, তামোল আৰু অমিতা বিকি তই ঘৰত নথকা বস্তুখিনি তই আনিবই লাগিব, বদলি কৰি আনিবই লাগিব। মোৰ মনটোক মই বুজাব নোৱাৰিলোঁ, মই যামেই বজাৰলৈ। গতিকে মই সাজু হ'লোঁ আৰু প্ৰায় মানে কি সাজু হৈ গ'লোঁ আৰু। এয়া দেখিলে, এয়া অমিতা আৰু এইফালে তামোল 2 পোণ। এইখন মই ইয়ালৈকে বাগানলৈকে লৈ আহোঁগৈ। এইবোৰ গধুৰ, দাঙিব নোৱাৰি। তাই কলডিলটা আছিলে ডাঙৰ, লৈ যাব পাৰিলোহেঁতেন। সুবিধাটোৱে নাই নহয় পাৰিবলৈ। এইজোপা জাতি কলগছ আৰু এইফালে জাতি কলডিলটা লাগি আছে। এইটো বজাৰলৈ লৈ যাওঁ, 20-30 টকা পালেও হ'ব। 20-30 টকা হ'লে চেনি 0.5 কেজি বেছি কি কয়। তামোল 2 পোণ, কলডিল 1টা, অমিতা কেইকেজি হয় ৱেইট কৰিম বাৰু। এতিয়া মই ঘৰলৈ যাওঁ, চোলা পেণ্ট পিন্ধি অমিতাটো ঘৰতে ৱেইট কৰি গাড়ীখন ইয়ালৈ আনি ৱেইট কৰি মই যাওঁ।
গাড়ীখনত অমিতাৰ মোনাটো আৰু তামোলৰ মোনাটো উঠালোঁ। এইফালে চাওক কলডিলটো দেখিলে। এতিয়া অমিতাখিনি ঘৰলৈ নি ৱেইট কৰোঁগৈ ৰ'ব। গাড়ী অৱস্থাটো এনেকুৱা, পপাই ধুনীয়াকৈ ধুই মেলি থৈছে। মায়ে মোক গালি পাৰিছে ৰাতিপুৱাই। আৰু কালি 50 টকা এটা মাক দিছিলোঁ তেল ভৰাবলৈ বোলে অকল 50 টকাহে দিছে বোলে। এতিয়া গাড়ীয়ে ইণ্ডিকেটৰ জ্বলি আছে, মানে তেল নাই বুলি কৈছে। তেল অকণ ভৰাব লাগিব। অমিতা আকৌ ঘৰলৈ আহি ওচৰতে এজোপা অমিতা গছ আছিলে, তাৰ পৰা 4-5টামান অমিতা ছিঙিলোঁ আৰু অমিতাখিনি ৱেইট কৰিলোঁ। 24 কেজি অমিতা হ'ল। আকৌ ঘৰলৈ আহি সেই তামোল অলপ হৈ থকা তামোল আছিলে, ডাঙৰ ডাঙৰ চাই আধা পোনটা আকৌ লৈ ল'লোঁ। তামোল হ'ল এতিয়া 2.5 পোন, অমিতা হ'ল 24 কেজি আৰু কলডিল এটা। কি আনিব লাগিব কওক? হে কি আনিব লাগিব? আলুগুটি, পিঁয়াজ, দাইল আনিছিলোঁ সেইদিনাখন। গেটখন খুলিব বলক, তেতিয়াহ'লে বলক লাহে লাহে যাওঁ। গামোচাখন লৈ লওঁ, আধু মহাৰিবলৈ আঠা লাগি যায়। এইখনকে লৈ যাওঁ। গেট খুলিব বলক। টঙালীখনকে লৈ লৈছোঁ। গাড়ীটা নেপালোঁ ধুই ৰাস্তাটো আহি ঘৰখিনি মাৰিলে গৈছোঁ। কি নাই, কিমান ওলাব, কি কথা। অমিতা পাৰিছোঁ, জুখিছোঁ, দালি শুনিছোঁ, ৱেইট কৰিছোঁ। এতিয়া বজাৰলৈ গৈছোঁ, ঘৰৰ পৰামৰ্শ লৈ কি লাগিব, কি নালাগিব। বন্ধু বান্ধৱীসকল, মই আহি পালোহি বজাৰ। আৰু কি এতিয়া মই অমিতাখিনি এই দাদাজনক বিক্ৰী কৰিলোঁ 20 টকাকৈ। দাদা এইটো খুলি দিব নিব, মই ভিডিঅ' এটা বনাই দিছোঁ, বেয়া নাপাব খালি। অঁ, বিকিবই পৰা নাই, হাত খুৱাই মোক টিকেট এটা দিছে 30 টকীয়া। আনিছোঁ দুমোনা বস্তু, তাৰমানে মই চুব লাগিব। ঢালি দিওঁ ন? 3 টকামানকৈ পৰিছে। অমিতা খুব খজুৱাই আছিলে হাত। দোকান এখন বেয়া লাগে। এই দাদাজনে অলপমান মোক কেমেৰাটো ধৰি দিলে। দাদাই কৈছে বোলে তামোলটো কেনেকৈ দিয়ক। মই এজনক কৈছোঁ তামোল 2.5 পোন আছে, মোক 250 টকাকৈ দিয়ক। কি কয় লয় নলয়, ল'ব পাৰে নোৱাৰে চাওঁ পাতি। 200 টকা তলতহে লৈছোঁ আমি। 200 টকা দাদা দিগদাৰ হ'ব। আপুনি চাই লওক, তামোলটো এবাৰ চাই লওক। হয় নি? বজাৰৰ পৰিৱেশটো চাওক, কি মজা। কি আনিছিলে আজি? কি আনিছিলে? ভোট জলকীয়া নে জাতি জলকীয়া? কেনেকৈ দিলে? 160। ঠিকে আছে দিয়ক। 2 বস্তামান আনিছিলে চাগে? 11 কেজি। আজি পকেট গৰম হৈছে হে? ঠিকে আছে দিয়ক। আৰু পৰিৱেশটো চাওক, কিমান মানুহ বজাৰত। ইফালে পৰা এনেকৈ কৈ আগলৈ এইফালে কঁঠাল চব্জিত দম আছে বুজিলে। আৰু মোৰ সন্মুখত পানীলাও, ভেন্দি, বেঙেনা, ভাতকেৰেলা, এইটো মই অনা কলডিলটো। তামোলে মই অমিতা বিক্ৰী কৰিলোঁ। পাণ চান এনেকৈ কৰি এইফালে দাদাজনক মই কলডিলটো বিক্ৰী কৰিলোঁ। ভিডিঅ' এটা বনাই দিছোঁ, বেয়া নাপাব খালি। মোক কাম ভিডিঅ' বনোৱাহে। এইটো খাবলৈ নিছে নে বিক্ৰী কৰিবলৈ নিছে? হয় নি? অকণমান হাতখন দীঘল কৰি দিয়ক। ধন্যবাদ, থেংক ইউ দেই। মোৰ সঁচাকৈ মনটো বহুত ভাল লাগিছে। মই অমিতাখিনি আনিলোঁ 24 কেজি অমিতা 20 টকাকৈ মই দি দিলোঁ, 20 টকা পাইকাৰী। তাৰপিছত তামোল আনিলোঁ 2.5 পোন। 2.5 পোন তামোলত মই 200 টকাকৈ, পোনত 200 টকা, আৰু 2.5 পোনত পালোঁ মই 500 টকা। আৰু আপোনালোকৰ সন্মুখতে মই এইটো কি কলডিলটো বিক্ৰী কৰিলোঁ 30 টকা দি।
এতিয়া মই যাওঁ সেই বজাৰৰ ফালে কিবা কিবি অলপ বজাৰ কৰি যাওঁ। মোৰ সন্মুখত আছে কাপোৰৰ বজাৰ, গেলামালৰ বজাৰ, আৰু এই বেপাৰীজনৰ পৰা মই ল'লোঁ আলু, পিঁয়াজ, নহৰু। এয়া চাওক মোনাত। এতিয়া মই সেই আগলৈ যাওঁ, তেল, দাইল, ধূপ কিবা কিবি লৈ যাওঁ বোলো। এইফালে মই বজাৰ কৰি আছোঁ ঘৰৰ বাবে। এইফালে ল'লোঁ তেল, চেনি, ধূপ, দাইল, বুট আৰু গোটা মগু 0.5 কেজিমান দি দিয়ক। অঁ, হাতত পইচা থাকিলে একো নাই, চিন্তা নাই, লৈয়ে থাকিম। 7:34 আহি পালোহি ঘৰ ধুনীয়াকৈ। আৰু এতিয়া মই আপোনালোকক দেখুৱাম কি কিনো মই বজাৰ কৰিলোঁ। সেইখিনি সময়তে মই আপোনালোকক দেখুৱালোঁ। আকৌ নতুনকৈ মই বজাৰ কৰিলোঁ। লেটেকু আনিলোঁ 20 টকা, তাৰপিছত পটল ল'লোঁ 1 কেজি নহয় 1 কেজি 50 টকা ল'লে। আৰু 700 পইচা নিদিম বুলি একদম মই গাড়ীখন পূৰা চুটাই দিছিলোঁ। 700 মানুহকেইটা ৰৈ আছে, মই নেদেখা ভেকচন জুই বোলো মোক নেমাতিব নি, হয় ৰখালে। আকৌ 30 টকা এটা তাত দিবলগীয়া হ'ল। আৰু ঘৰলৈ মই চিংৰা 3টা লৈ আহিছোঁ। চাহ আজি খোৱা নাই দেই, আগতে মই একদম চাহ কিনি খাওঁ হোটেলত, তাত চাহকণ খায়ো ভাল লাগে। এইফালে আছে পটল, এই কোলা পলিথিনত আছে চিংৰা, এইফালে আছে লেটেকু। এতিয়া মোনাটো ধুনীয়াকৈ থওঁ, গাড়ীখনো থওঁ, মোনা অমিতা নিয়া এইবোৰ গোটেই আঠা লাগিছে, থওঁ। জুই লগা আৰু জুই লগা, অঁ ঠেল, অঁ ঠেল আৰু ঠেল আকৌ বোকা লাগিলে ঠেল। চেনেল খুলি ল, চেনেল খোল, ঠেল। খাব পাৰিলে নহ'ব নহয়, ঠেলিব পাৰিব লাগিব। ব'ল, অঁ জুই লগা, অঁ আৰু ঠেল খাব পাৰ। মইনো কেনেকৈ পাৰিছোঁ? ভালকৈ ধু। ঠেলাত নহ'লে উঠিবলৈ নাপাবি, চলাবলৈও নাপাবি ঠেলা। এতিয়া সময় হ'ল 10:24। পাত ছিঙিবলৈ মানুহো আহিলে, পাত ছিঙিবলৈও গৈছে। আৰু ইমান ধুনীয়া বতৰটো সঁচাকৈ বেয়া কৰি পেলালে। বৰ ধুনীয়া বতৰ আছিলে আজি। ৰাতিপুৱা মই বজাৰলৈ গ'লোঁ, আহিলোঁ, গাড়ী ধুলোঁ, ঠেলা ধুলোঁ, ভাত খালোঁ, ইমান ফূৰ্তিকৈ মানুহো আহিলে পাত ছিঙিবলৈ। আজি এনেকুৱা বতৰত কেনেকৈ পাত ছিঙিব বাৰু, সম্ভৱ নহয় কাৰণ। দেখিছে নাই বৰষুণ দিলে মই এটা কথা কওঁ আপোনালোকক, বৰষুণ দিলে কাম কৰিব নোৱাৰে মানুহে। চিপচিপিয়াই হওক ডাঙৰে হওক যেনেকুৱাই নহওক, বৰষুণ দিলে মানুহে কেতিয়াও কাম কৰিব নোৱাৰে। পথাৰতে হওক য'তেই নহওক, যেতিয়া ৰ'দ দিব মানুহে যিমানেই ৰ'দ নিদিয়ক কিয়, চোকা ৰ'দ নিদিয়ক কিয়, ভাগৰ লাগিলে ৰৈ ল'ব, গৰম উঠিলে ৰৈ ল'ব, পিয়াহ লাগিলে পানী খাই ল'ব, পিয়াহ গুচাই ল'ব, অকণমান ভাগৰ মাৰি ল'ব, আকৌ যাব, আকৌ গৰম উঠিলে আকৌ আহিব, ছাঁহত ৰখিব, ভাগৰ মাৰি ল'ব, আকৌ যাব। কিন্তু বৰষুণ দিলে কাম কৰিব নোৱাৰে মানুহ। বাগানৰ পৰা আহোঁগৈ ব'লক। মানুহখিনিয়েতো পাত ছিঙিব পৰাই নাই মই জানো।
তামোল পাণ লৈ লৈছোঁ, কটাৰীখন লৈ লৈছোঁ। মানুহবোৰে পাত ছিঙিব পৰা নাই। সেইফালে গোহালি এটা আছে, বহি আছে সিহঁতি। ক'তনো ছিঙিব পাৰিব? মই জাপিটো লৈ গৈ আছোঁ। কেনেকুৱা চক পিছল হৈ গ'ল, পৰিলে চেচ আৰু সেইবিলাক পুখুৰীত পৰিবগৈ আপুনি। আশীৰ্বাদ দিয়া দেই, কাইলৈ যে বতৰ এনেকুৱা নহয় আৰু। আশীৰ্বাদ কৰিবা দেই সঁচাকৈ। আশীৰ্বাদ দিয়া। কোনখন? আৰু বেলেগ কথা নাই? আৰু বেলেগ কথা নাই? মতা চাহিহঁতৰ ঘৰত আছেই বৰ ডাঙৰ দীঘল দাখন। মিনিটত পইচা 20 টকা দি দিলোঁ, গোটেই কাটি শেষ কৰি দিব 2 মিনিটত। হে ভাতো নোখোৱা? ইমান বেয়া পালানে? কেলে? কাৰণটো কি? নবৌ এইফালে মোক কৈ আছে কি হ'ল নবৌ? কি হ'ল? কঁঠাল দিছোঁ চক, কিমান ধুনীয়া বতৰত কঁঠাল দিছোঁ। আকৌ এইফালে আছে কি কলো দিছোঁ ধুনীয়া, একদম হেৰি দৰৱ চব নিদিয়া কল। দৰৱ নিদিয়া কল চব। আৰু তামোল পাণ নাৰিকল আছে। নাৰিকলখিনি কি হ'ল? নাৰিকল গোটেইখিনি নবৌহঁতলৈ হেৰি জোঁৱাই ল'লে নেকি? সিহঁতকে দিছোঁ আৰু, কঁঠাল নাখায় নহয় দি। অকমান দিয়া আছে চবতে। বহিতে কেনেকে নেখাওক দিয়া দেখুৱাব সেইটো পাই লোৱা হ'ল, ধুনীয়াকে বহি লোৱা, সেইটো খুলি গেছটো খুলি। ইয়াতো একো কামেই নাই বাৰু, ই আহিলে জঞ্জালে হয়, খেলি মেলিয়ে খঙে উঠে। নক'বলগীয়াতো কয়, নেযাবলৈ ক'লে যায়, নেখাবি ক'লে খায়। এইবিলাক ইয়াৰ আমনি। ভালকে ব'ল। মানুহ দুইটাকে মই বুজাইছোঁ যে পাতটো ছিঙি দিয়া, নাই, সিহঁতি বুজি নাপায়। খজুৱতি হৈছে বুলি কৈছে। কি খজুৱতি হৈছে সিহঁতি দুটাহে গম পাব। হ'ব তেতিয়া বোলে। এতিয়া সোমবাৰে মই চঞ্জালো দেই। সিহঁতে ছিঙা পাতখিনি লৈ ঘৰলৈ গৈ আছোঁ, আৰু লগত সিহঁতো পাত নিছিঙে বোলে। পাতৰ গাড়ী আহি গ'ল বন্ধু বান্ধৱীসকল। এতিয়া সময় হ'ল 6:05। মই বহি থাকিলেই হ'ব, সিহঁতৰ মানুহে চাহপাত মোনা ভৰাব, ৱেইট কৰিব, লৈ যাব। সমাপ্ত কৰিছোঁ আজিৰ দিনটোৰ ভিডিঅ'। ৰাতি এতিয়া সময় হ'ল 9:48, 10টা বাজিব হ'ল। আজি অলপ সোনকালে শুই যাওঁ, কাৰণ কেলৈ কালিলৈ ৰাতিপুৱা সোনকালে উঠিব লাগিব আৰু প্ৰগ্ৰেম এটা আছে। কালিলৈ কি হ'ব কি নহ'ব গোটেইখিনি দেখুৱাম।
খালি আপোনালোকে চাই থাকক আৰু যদি চেনেলৰ নতুনকৈ চেনেলৰ পৰা ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব যদি ফেচবুক পেজত চাই আছে ভিডিঅ'টো ফেচবুক পেজটো ফ'ল' কৰিব আৰু কি ক'ম ক'বলগীয়া একো নাই